যিদিনা ড্ৰাইভাৰ ভাৰতীয় জনতা পাৰ্টি হ'ব সিদিনাৰ পৰা বিটিএডিৰ যিসকল খিলঞ্জীয়া লোক আছে তেওঁলোকে মাটিৰ অধিকাৰ পাবলৈ সক্ষম হ'ব। সেই কথা তেওঁৰ ব্যক্তিগত মই শুনা নাই, কিন্তু যদি আমি দখলদাৰী আছিলোঁ তো আমাৰ সহযোগতে তেখেতে MLA হৈছে। গতিকে দখলদাৰীৰ সহযোগত যদি তেখেত MLA হৈছে প্ৰথমে MLAটো ৰিজাইন দি দিব লাগে। যদি দখলদাৰীৰ সহযোগত আমি যদি দখলদাৰী হয়, আমি দখলদাৰীৰ সহযোগ লৈ তেখেত MLA হৈছে, গতিকে MLA-শ্বিপটো ৰিজাইন দি দিব লাগিছিল। তেখেতে ৰিজাইন কৰা নাই মানে কি আমি দখলদাৰী নহয়। ফেৰেংগা ডাঙৰীয়া EM আছে তাত, আৰু ইয়াত নিশ্চিতভাৱে গোবিন্দ বসুমতাৰী ডাঙৰীয়া যিহেতুকে তাৰ MCLA হয়, গতিকে তেখেতৰ ইচ্ছা নোহোৱাকৈ তাত এনেকৈ এভিকশ্যনৰ ন'টিছ যাব এইটোতো আমি বুজি পোৱা নাই কথাটো। তেখেতে আৰু MCLA সেইসকল মানুহে তেখেতক যোৱাবাৰ ভোট দিছে, তাৰপিছতো যদি সেইসকল মানুহক উচ্ছেদৰ কথা কোৱা হৈছে, ঠিক যে ভাৰতীয় জনতা পাৰ্টীয়ে যিকোনো ধৰণৰ খিলঞ্জীয়া মানুহৰ ওপৰত এনেধৰণৰ উচ্ছেদৰ কথা কোনোদিনেই আমি মানি নলওঁ, আৰু এই যিটো কথা বতৰা চলি আছে যাতে আজিৰ পৰা এই বিষয়টো বন্ধ হয়। এতিয়া যি 2 নং পোহৰাবাৰী ওদালগুৰিৰ গলমা গাঁও, তাতে বসবাস কৰা বিভিন্ন জনগোষ্ঠী 1948 পৰা মানুহবিলাক তাতে বসবাস কৰি আছে, আৰু এই মাটিবিলাক তাতে তেওঁলোক সকলো যিমান জনগোষ্ঠী আছে খেতি কৰি খাই আহি আছে। আৰু হঠাৎ এতিয়া সেই মাটিটোত বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা চৰকাৰৰ পৰা গৈ তাতে উচ্ছেদ কৰিবৰ কাৰণে জুলুম কৰি আছে, মানুহবিলাকক ধমকি দি আছে যে তাৰ পৰা তেওঁলোক আঁতৰি যাব লাগে আৰু তাত কিবা বেলেগ প্ৰজেক্ট কৰিব। শুনামতে তাত বোলে স্পৰ্টছ কমপ্লেক্স কৰিব। সেইটো আমি ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ তৰফৰ পৰা এইটো আমি বাধা দিব বিচাৰিছোঁ। এইটো কোনোমতে হ'ব নোৱাৰে। এইটো BTC চৰকাৰৰ পৰা বিশেষকৈ যিহেতু লেণ্ড আৰু ৰেভিনিউ তেওঁলোকৰ পাৱাৰত আছে, গতিকে তেওঁলোকৰ তৰফৰ পৰাই এইটো আহি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।